সকলোকে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বি এড কৰিম বুলি ভাবিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। যিহেতু নটিফিকেশ্যন ওলাইছে যে জুনৰ 12 তাৰিখে আপোনালোকৰ 12 তাৰিখৰ পৰা মানে চমৰ পৰ্টেলৰ থ্ৰুৱেদি আপোনালোকে যোনটো এপ্লাই প্ৰচেছ সেইটো ষ্টাৰ্ট হ'ব আৰু জুনৰ 22 তাৰিখ হৈছে লাষ্ট ডেট। যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে ধুনীয়াকৈ কৰিব পাৰিব আৰু আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফি সেইটোলৈকে এতিয়ালৈকে মানে দিয়া নাই, নটিফাইড কৰিব বুলি কৈছে। যেতিয়াই মই পাওঁ নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু আপডেটবোৰ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে জানেই চাগে কি এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি হয় আপোনালোকে এপ্লাই কৰিবলৈ। গ্ৰেজুৱেশ্যন লাগিব জানেই আৰু আপোনালোকৰ এক্সামটো হ'ব জুলাইৰ 19 তাৰিখে আৰু এতিয়াও যথেষ্ট হাতত সময় আছে, পঢ়ক সোনকালে। তো ভাল হ'ব যদি বি এড কৰিব মন আছে তেন্তে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত তেন্তে নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাইছোঁ। এনেকুৱা যদি ভিডিঅ' আপোনালোকক লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপডেটবোৰ পাব বুলি।